আজি আমি গোটেই অসমবাসী আমাৰ আদিবাসী ৰাইজৰ আজি বৃহৎ ক্ষতি হৈছে। আমাৰ শ্ৰদ্ধাৰ আজি আমাৰ এই জনগোষ্ঠীটোৰ জাতিৰ এজন হিৰো আছিলে। আমাৰ জাতিটোক সুন্দৰভাৱে নেতৃত্ব দি লৈ যোৱা আমাৰ সন্মানীয় প্ৰদীপ নাগ ছাৰৰ যোৱাকালি তেখেতে গৃহ সংসাৰ এৰি থৈ গুচি গ'ল। এইটো আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে এটা বৃহৎ ক্ষতি আৰু আমাৰ জাতিৰ কাৰণে বহুত মানে অপূৰণীয় ক্ষতি হৈছে, যিটো নেকি আমি ভাবিব নোৱাৰোঁ। আৰু সেইকাৰণে আজি কাৰ্বি আংলং হাওৰাঘাট আছা ৰিজনেল কমিটি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ আমি সকলোৱে যৌথভাৱে মিলি আজি প্ৰদীপ নাগদেৱৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাখিছোঁ। আৰু ইতিমধ্যে গোটেই টাউনতে আমি বন্তি জ্বলাই ভগৱানে যাতে তেওঁক স্বৰ্গত শান্তিৰে ৰাখক, তেওঁৰ পৰিয়ালবৰ্গক সুখ শান্তিৰে ৰাখক বুলি আমি সকলোৱে শুভেচ্ছা জনাইছোঁ। আমাৰ এই আজি এই অনুষ্ঠানত প্ৰায় 70-80 জন আমাৰ যুৱকে আমাৰ লগত সহযোগ কৰিছে আৰু সকলো যুৱকে মিলি আমি তেখেতৰ এই যিটো স্মৰণী, সেই স্মৰণীত আমি সকলোৱে অংশগ্ৰহণ কৰি তেখেতৰ আত্মাৰ সদ্গতি ভগৱানে তেওঁ যিহেতু আমাৰ এই আদিবাসী জনগোষ্ঠীৰ জাতিৰ পিতা বুলি আমি তেখেতক ক'ব বিচাৰোঁ। গতিকে তেখেতে জাতিৰ কাম কৰি কৰি সদায় জাতিৰ হিতৰ কাৰণে কাম কৰি গৈছিলে, জাতিৰ যিকোনো সমস্যাত তেওঁ মাত মাতিছিলে। গতিকে ভগৱানে তেওঁৰ পৰিয়ালবৰ্গক খুব শান্তিৰে ৰাখক, তাৰে আমি কামনা কৰিছোঁ। থেংক ইউ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি একচুৱেলি আমাৰ সকলো আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে এটা বহুত দুখৰ দিন। আজি এই দুখ আমি প্ৰকাশ কৰিবলৈ আমাৰ ওচৰত ভাষা নাই। আজি আমাৰ এই জনগোষ্ঠীটোৰ কাৰণে প্ৰদীপ নাগ ডাঙৰীয়াই আজি তেখেতে নিস্বাৰ্থভাৱে জনগোষ্ঠীটোৰ কাৰণে মাত মাতি আহিছিলে, জনগোষ্ঠীটোৰ হিতৰ কাৰণে, জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ জ্বলন্ত সমস্যাৰ বিষয়ে চৰকাৰৰ ওচৰত দাঙি ধৰিছিলে, বলিষ্ঠ কণ্ঠৰে দাঙি ধৰিছিলে। আৰু সেই কণ্ঠ আজি আমি হেৰুৱাবলৈ বাধ্য হৈছোঁ। এই খবৰে আমাক গোটেই সমগ্ৰ অসমত আদিবাসী চাহ জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমবাসীকে শোকত পেলাইছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ আমি এই আজি যদি আপোনালোকে লক্ষ্য কৰে, গোটেই ফেচবুক ছ'চিয়েল মিডিয়াত তেখেতৰে বাৰ্তা, তেখেতৰ শোকৰ বাৰ্তা, গোটেই অসম আজি স্তব্ধ হৈ গৈছে। গতিকে আমি এনে এজন মহান ব্যক্তিক আমি হেৰুৱাই আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ। সেয়েহে আমি কাৰ্বি আংলং জিলাৰ যি আদিবাসী ৰাইজ তথা আদিবাসী চাহ জনগোষ্ঠী, আমি জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক আৰু সভাপতিও আছে, ইফালে আদিবাসী ছাত্ৰ সন্থাৰ হাওৰাঘাট ৰিজনেল কমিটিৰ সভাপতিকে প্ৰমুখ্য কৰি আদিবাসী জনগোষ্ঠীৰ যুৱকসকল আছে, বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে। আমি সকলোৱে আজি হাওৰাঘাট টাউনত আমি মাননীয় কেন্দ্ৰীয় এই আদিবাসী প্ৰদীপ নাগ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যে আমি বন্তি প্ৰজ্বলন কৰিলোঁ। সেয়াই হয়, আজি আমি হাওৰাঘাট বুলিয়ে নহয়, আমি হাওৰাঘাট অঞ্চলত যিমান আদিবাসী গাঁও আছে, গোটেই আদিবাসী গাঁও অঞ্চলত আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ৰাইজক। আৰু আমি ইতিমধ্যে গম পাইছোঁ, সকলো গাঁৱে গাঁৱে আদিবাসী গাঁৱত বন্তি প্ৰজ্বলন ইতিমধ্যে জ্বলিছে। আৰু আমি হাওৰাঘাট হিমুৰ আমি গোটেই হাওৰাঘাটখনকে বন্তি প্ৰজ্বলন কৰি উজ্বলাই তুলিছোঁ, যাতে আমি আমাৰ এই জনগোষ্ঠীৰ বীৰ পুৰুষৰ আত্মা সদ্গতি লাভ কৰিব। আৰু একচুৱেলি আজি আমি এটা কথা ক'ব, আমাৰ মাজত দিনৰ কাৰণে আমাৰ মাজত অমৰ হৈ ৰৈছে। আমি আমাৰ মাজত যিহেতু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত আজি নাই, তেখেতৰে আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমি আজি বহুত দুখ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ মাজত যিজন নেতা আছিলে প্ৰদীপ নাগ, তেখেত গোটেই আদিবাসী ৰাইজৰ কাৰণে মাত মাতি গৈছিলে। আদিবাসীৰ যিটো দুখ হওক বা আদিবাসীৰ যিবিলাক সমস্যা, গোটেই ওপৰত মাত মাতিছিলে। আজি তেখেত আমাৰ মাজত নাই। তথাপিতো আমি আমাৰ আদিবাসী ৰাইজে তেখেতক আমাৰ পৰা আঁতৰি গ'ল বুলি নাভাবোঁ, আমাৰ মাজতে আছে। আৰু আমি ভাবোঁ আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া অমৰ হৈ থাকিব। আৰু আমাৰ যিমানকেইটা জাতিৰ কাৰণে মাত মাতিছিলে, সেই মাতসমূহ চৰকাৰে তথা আমাৰ
তেখেতৰ আমাৰ যিবিলাক জাতিৰ সমস্যা আছিলে সেই কথা আমাৰ প্ৰদীপ নাথ ডাঙৰীয়াই যিবিলাক কথা কৈ গৈছিলে সেই কথাসমূহ যাতে মনত ৰাখে আৰু আমাৰ আদিবাসী ৰাইজৰ যিবিলাক সমস্যা সমাধান কৰে বুলি